এক নম্বর আছে ফোন করছি হয় আমাৰ নাৰায়ণপুৰ হাই ছেকেণ্ডেৰী লেফ্ট ছাইড 161 পুলিং ষ্টেচন আমাৰ মডেল চেণ্টাৰ আহি আমাৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ। আমাৰ ভোটাধিকাৰ যাতে এখন বিকাশ আৰু উন্নয়ন ত্বৰান্বিত কৰিব পৰা অসমৰ বাবে আমাৰ এই ভোটদান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আকৌ এবাৰ বিজেপি চৰকাৰৰ বাবে ভোটদান আৰু এই থলীৰ পৰাই মই আমাৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰি NDA সকলো প্ৰাৰ্থীলৈ আমাৰ শুভকামনা যাচিছোঁ আৰু ৰাইজে যাতে সকলোৱে আহি নিজা নিজা ভোট কেন্দ্ৰত আহি ভোট সাব্যস্ত কৰে, নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে, ভৱিষ্যতৰ প্ৰতিনিধিসকলক যাতে তাৰ জৰিয়তে আৰু দায়বদ্ধ কৰি তুলিব পাৰে তাৰ বাবে ৰাইজলৈ গুহাৰি ৰাখিলোঁ। আপোনাৰ বিহপুৰীয়া প্ৰচাৰ চলোৱা দেখা নাযায়। মোৰ প্ৰচাৰ চলাবৰ কাৰণে গুৱাহাটীৰ ৩৬ নং মধ্য গুৱাহাটী সমষ্টিত দলে দায়িত্ব দিছিলে আৰু যোৱা পৰহিলৈকে প্ৰচাৰ অন্তিম তাৰিখলৈকে তাতে মই প্ৰচাৰ নিয়োজিত হৈ আছিলোঁ। বিজয় গুপ্তা বিজয় নিশ্চিত। আমাৰ বিহপুৰীয়াত কি হ'ব? বিহপুৰীয়াততো এটা সুন্দৰ পৰিৱেশ আমি গঢ়ি গৈছিলোঁ বিগত দিনত। সেইটো নিৰ্ণয় কৰিব কি ধৰণে ৰাইজৰ কাষলৈ গ'ল, কি ধৰণে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিলে। তাত যদি দম্ভালি নাই, অহংকাৰ নাই, যদি ভকত সেৱা কৰিছে, গুৰু সেৱা কৰিছে, নিশ্চিত ৰূপত বিজয় অনিবাৰ্য। আপোনাৰ লগত যোগাযোগ নহ'ল নেকি প্ৰাৰ্থীগৰাকী ব্যক্তিগতভাৱে? ব্যক্তিগতভাৱে লগ পোৱা নাছিলোঁ তেখেতক।